আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় সমুদ্ৰ শক্তি। ৰচনা ডক্টৰ বাৰীন্দ্ৰ কুমাৰ শৰ্মাৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ ৯ম খণ্ড। কি অসহ্য গৰম! যোৱা ৰাতি গৰমৰ কাৰণে মোৰ টোপনিয়াই নাহিল। উৰে ৰাতি চটফটাই থাকোঁতেই গ'ল। মোৰো একেই অৱস্থা। শেষ ৰাতিহে চিলমিলকৈ অলপ টোপনি আহিল। মা, চাহ নকৰা নেকি? কি এই গৰমত চাহৰ কথা কওঁ? গৰমৰ লগত চাহৰ কি সম্পৰ্ক? গধূলি চাহকাপ লাগে, দিলে তয়ো খাবি। ৰবি, দেউতাৰে ফুৰিবলৈ গৈছে, আহি পাবৰ হৈছে। আহিলে যেন পাইছোঁ। বাহিৰত গেট খোলাৰ শব্দ শুনিছোঁ। দেউতাৰা আহক, একেলগে চাহ দিম। দেউতাক সদায়ে নৈ পাৰলৈকে ফুৰিবলৈ যায়। এই সময়ত তাত নিশ্চয় ঠাণ্ডা বতাহো বলি থাকে। বৰ গৰম অ'। সেই নৈ পাৰলৈ গ'লো, তাতো একেই গৰম। এটা গছৰ পাতো লৰা নাই। এই চাওঁ দিগন্ত, এই তই অলপ সেইফালে যাচোন, মই ফেনখনৰ তলত বহোঁ। ইমান ঘামি জামি ফেনৰ তলত পোনেই বহিব নালাগে। ঘামখিনিতো মুচি লওক। নৱনীতা, যাচোন দেউতাৰলৈ গামোচা এখন লৈ আহ। আনো ৰবা। গ'ল নহয় আকৌ। এইবাৰকে ধৰি আজি 3বাৰ হ'ল। এনেদৰে বিজুলীয়ে লুকা-ভাকু খেলিলে মানুহ চলিব কেনেকৈ? ঠিকেই, লোডশ্বেডিং এইবাৰ বেছি হোৱা যেন লাগিছে। ভিতৰত বৰ গৰম, বাহিৰতে বহকগৈ। ঠিকেই কৈছা। ব'ল সেই বাহিৰৰ বাৰান্দাত বহোঁগে। মোক কলিত অলপ হ'লেওতো গৰম কম লাগিব। এয়া গামোচা লোৱা দেউতা। দে ব'ল বাৰান্দালৈ যাওঁ। এই গৰমত গধূলি পাকঘৰত সোমাব নোৱাৰোঁ আৰু। লাইট আহিলেহে চাহ কৰিম। লাইট অহালৈ কমেও 1 ঘণ্টা। চাচোন, লাইট যোৱাৰ লগে লগে আমাৰ কেনে অৱস্থা হ'ল। ফেনখন নচলাৰ বাবে আমাৰ কিমান অস্বস্তি লাগিছে। লাইট ফেন নাথাকিলে আমি চলিবই নোৱাৰা হ'লোঁ। আচলতে ইলেক্ট্ৰিচিটি নহ'লে দেখোন আমাৰ এতিয়া হাহাকাৰ। আগৰ মানুহৰতো এইবোৰ চিন্তা নাছিল। এই বিজুলী শক্তি নাথাকিলে আধুনিক মানুহৰ জীৱন কল্পনাই কৰিব নোৱাৰি। আৰু অকল ঘৰতেই নে, কল কাৰখানা সকলোতেই বিজুলী। সকলোতে বিজুলী শক্তি লাগে ঠিকেই, কিন্তু এই যে বাৰে বাৰে লোড শ্বেডিং। উপায়ো নিশ্চয় নাই। মানুহ যিমান, কল কাৰখানাওতো কম নহয়। সেই অনুপাতে বিজুলী শক্তি আছে জানো? বহুদিন আগতেতো ইলেক্ট্ৰিচিটিৰ কথা মানুহে নাজানিছিলে। তেতিয়াতো মানুহে ঠিকেই চলিছিল। পিছুৱাই যাব লাগিলে ইলেক্ট্ৰিচিটি কিয়? বহু কথাই মানুহে নাজানিছিল। এটা সময়ত ঘৰ বাৰীও মানুহৰ নাছিল। গুহাত থাকিছিল। খাদ্য বিচাৰি অনাই বনাই ঘূৰি ফুৰিছিল। জুইৰ ব্যৱহাৰো মানুহে নাজানিছিল। জুই নথকা কথা এতিয়া ভাবিব পাৰোনে? দিগন্তই জুইৰ কথা ঠিকেই উলিয়াইছে। সময়ৰ লগে লগে মানুহে বহুত নতুন কথা জানিলে। জীৱন ধাৰণৰ বাবে বহুত নতুন কৌশল উলিয়ালে, শিকিলে, এতিয়াও উলিয়াই আছে। এনেদৰে মানৱ সভ্যতাৰ বিকাশ ঘটিছে। মানুহৰ এই যাত্ৰাত জুইৰ আৱিষ্কাৰ এক লেখত ল'বলগীয়া ঘটনা। কিয়নো জুইৰ ব্যৱহাৰ শিকিয়েই পশুৰ দৰে মানুহৰ জীৱন এখোজ ওপৰলৈ উঠিল। মানৱ সভ্যতাৰ বিকাশৰ এয়াই যেন আৰম্ভণি। এয়া লাইট জ্বলিছে। আজি দেখোন বৰ সোনকালে লোডশ্বেডিং শেষ হ'ল। বিজুলীৰ মহিমা ধৰিব নোৱাৰি। ভিতৰলৈ ফেনৰ তললৈ যাওঁ ব'লা। ব'ল, ভিতৰতে ভাল লাগিব। মা, তুমি এতিয়া চাহ কৰিব পাৰা। নৱনীতা, আজি তয়ে চাহ কেইকাপ কৰি আনচোন। মোৰ দেখোন গৰমৰ কাৰণে নে কিহৰ কাৰণে জানো ভাগৰ ভাগৰ লাগি আছে। বাহ, ফেনৰ তলত বহি কিবা উশাহ পোৱা যেন লাগিছে। এতিয়াহে কথা পাতি ভাল লাগিব। দেউতা,
তুমি জুইৰ আৱিষ্কাৰৰ কথা কৈ আছিলা। সেই জুইৰ কথা কৈ আছিলোঁ নহয়। পোহৰ আৰু তাপ পাবৰ বাবেই প্ৰথমতে মানুহে জুইৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ মানে হ'ল তাপ আৰু পোহৰৰ শক্তি লাভ কৰিবলৈ মানুহে জুই জ্বলাইছিল। ধীৰে ধীৰে মানৱ সভ্যতাৰ বিকাশ ঘটিল, শক্তিৰ প্ৰয়োজন বাঢ়িল, নতুন নতুন ব্যৱহাৰৰ বাবেও শক্তিৰ প্ৰয়োজন হ'ল, শক্তিৰ নতুন নতুন উৎসও আৱিষ্কাৰ হ'ল। কয়লা পেট্ৰলিয়ামৰ কথা মানুহে জানিলে, ব্যৱহাৰ কৰিলে। এতিয়া পেট্ৰলিয়াম কয়লা নহ'লে জীৱন নচলাই হ'ল। কয়লা পেট্ৰলিয়ামৰ আৱিষ্কাৰ কেতিয়া মানে হৈছিল নো? বৰ বেছি দিনৰ কথা নহয়, প্ৰায় 200 বছৰমানহে হ'ব বুজিছ। কিন্তু কয়লা পেট্ৰলিয়ামৰ ব্যৱহাৰৰ সহায়তেই মানুহে শিল্প উদ্যোগৰ বিস্তৰ প্ৰসাৰ ঘটায়। এক কথাত আধুনিক বিশ্ব গঢ় ল'বলৈ আৰম্ভ কৰে। ইয়াৰ পিছত মানুহে পাৰমাণৱিক শক্তিও আৱিষ্কাৰ কৰে। এইবিধ শক্তিও মানুহৰ কামত লগোৱা আৰম্ভ হৈছে। দিগন্ত, ট্ৰেখন তাত থৈ তোৰ চাহকাপ ল, মা দেউতাকো দে। দে চাহ নাপাই কথাত ভালকৈ মনেই দিব পৰা নাই। মা, গেছো শেষ হ'ব যেন পাইছোঁ। আগৰ চিলিণ্ডাৰটো খালী হৈ আছে। মই কালি ফোন কৰিছিলোঁ, তেওঁলোকে আজি বা কালি নতুন চিলিণ্ডাৰ দিব বুলি কৈছে। দিব বোধহয়। আমাৰহে নতুন চিলিণ্ডাৰ পাবলৈ সময় লাগে। কিছুমানৰ বোলে লাগিলেই পায়, কি বা কথা। মানুহো কম নে? পেট্ৰলিয়ামৰ পৰাই ৰন্ধন গেছ পোৱা যায়। কয়লা পেট্ৰলিয়ামৰ ভঁৰাল মাটিৰ তলতহে আছে। এইবোৰতো একেদিনে সৃষ্টি নহয়, বহু নিযুত বছৰ লাগে। কিন্তু ভঁৰালৰ পৰা অনন্ত কাললৈতো কয়লা পেট্ৰলিয়াম উলিয়াই থাকিব পৰাটো নাযাব। এদিন নহয় এদিন এই ভঁৰালো উদং হ'ব, নহয়নে দেউতা? তেতিয়া কি হ'ব? অনন্ত কাললৈ থকাৰ কোনো কথাই নাই। আমাৰ কয়লা পেট্ৰলিয়ামৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি আছে। এনেদৰে বাঢ়ি গৈ থাকিলে পেট্ৰলিয়াম কয়লাৰ ভঁৰাল উদং হ'বলৈ এটা শতিকাও নালাগিব। বিজ্ঞানীসকলে সেইবোৰ হিচাপ কৰি থাকে। তেতিয়া কি হ'ব? মানুহে নিশ্চয় কিবা নতুন উপায় উলিয়াব। মানুহ হাত খাবতি বহি থকা বিধৰ নহয়। কত নতুন কথা উলিওৱা দেখিলোঁ, ইয়াৰো উপায় উলিয়াব। মায়ে ঠিকেই কৈছে। কয়লা পেট্ৰলিয়ামৰ বাহিৰেও শক্তিৰ আন উৎস মানুহে বিচাৰি আছে। কিছু কিছু নতুন উৎস উলিয়াইছেও। সৌৰশক্তি তেনে এবিধ শক্তি। আৰু এটা অতি দৰকাৰী কথা শুন। কয়লা বা পেট্ৰলিয়াম পুৰিলে লগে লগে বহুত গেছো ওলায়। কাৰ্বন ডাই অক্সাইড তেনে এবিধ গেছ। বেছি কয়লা পেট্ৰলিয়াম পোৱা মানেই হ'ল বেছি কাৰ্বন ডাই অক্সাইড বায়ুলৈ এৰি দিয়া। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িলে উষ্ণতা যে বৃদ্ধি পায়, আমি সেই কথাটো সকলোৱেই জানো। এতিয়া চাৰিওফালে এটা কথাই শুনি থাকোঁ। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হ'লে সমগ্ৰ বিশ্বৰে উষ্ণতা বৃদ্ধি হয়, নহয়নে দেউতা? হয়। কয়লা পেট্ৰলিয়ামৰ ব্যৱহাৰৰ বিষয়ে এই দুটা কথাত মনোযোগ দিয়া দৰকাৰ বুজিছ। এক হ'ল মাটিৰ তলত থকা কয়লা পেট্ৰলিয়ামৰ পৰিমাণ সীমিত, আৰু 2 কয়লা পেট্ৰলিয়াম পুৰিলে ওলোৱা গেছে বায়ুমণ্ডল দূষিত কৰে আৰু বায়ুমণ্ডলৰ উষ্ণতা বঢ়ায়। এই 2 কাৰণ বিবেচনা কৰিয়েই শক্তিৰ নতুন উৎসৰ আৱিষ্কাৰ আৰু ব্যৱহাৰত সকলো দেশে জোৰ দিছে। সৌৰশক্তি, বতাহৰ শক্তি আদি শক্তিৰ নতুন উৎস নহয় জানো? এইবোৰৰ পৰা শক্তি আহৰণ কৰোঁতে বায়ু দূষিত নকৰে। এইবোৰ নিৰ্মল বা চাফা শক্তি। শক্তিৰ আন এক উৎসৰ বিষয়েও সম্প্ৰতি চিন্তাৰ চৰ্চা চলিছে। কিনো? মহাসাগৰক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ কথা ভবা হৈছে। কামো আগবাঢ়িছে। এতিয়া সেই বিষয়ে কথা নাপাতো দে। মই কাপলেটবোৰ লৈ যাওঁ ৰ'বা। মোৰ কাপোৰ ইস্ত্ৰি কৰিবলগীয়া আছে। লাইট থাকোঁতেই কৰি লওঁ। দিগন্তৰো আছে যদি সোনকালে কৰি থ। কেতিয়া আকৌ লাইট যায় ঠিক নাই। এতিয়া ইস্ত্ৰি নকৰোঁ দে। কাইলৈ দেওবাৰ, ক'তো নাযাওঁ। মনোজ দাও কাইলৈ হোষ্টেলৰ পৰা ৰাতিপুৱা আহিব, দিনটো থাকিব। গতিকে কাইলৈ বিশুদ্ধ আড্ডাৰ দিন। যা কাইলৈৰ কথা কাইলৈ হ'ব। যা, মই কাপোৰ কানি সলাওঁ। আজি তুমি হোষ্টেললৈ উভতি যাব নালাগে, থাকি যোৱা। কাইলৈ ৰাতিপুৱাই হোষ্টেললৈ যাবা। আজি যাব নালাগে দে। বহুত দিন তই থকাকৈ অহাই নাই। আচলতে মই টুথব্ৰাছ লৈ আহিছোঁ। এইকেইদিন হোষ্টেলত লাইট পানীৰো বৰ দিগদাৰ হৈছে। হোষ্টেলত জেনেৰেটৰ নাই নেকি?
তহঁতৰ ইঞ্জিনিয়াৰিং কলেজত দেখোন বহুত ইঞ্জিনিয়াৰ, এই কামটো এতিয়াও কৰা নাইনে? জানো এইবাৰ হয় নেকি। জেনেৰেটৰ চলাবলৈ ডিজেল বা পেট্ৰলিয়াম নালাগে জানো? লাগে। দেউতা, তুমি কালি কৈছিলা সাগৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা। এই সম্পৰ্কে মনোজ দাও জানে। অলপ আগতে মই সোধোতে আলোচনীত আৰু ইণ্টাৰনেটত চোৱা বুলি কৈছিল। অঁ, ময়ো অলপতে পঢ়িছোঁ। পেহাদেউ, ভালেই হ'ল, আপোনাৰ পৰা কথাটো ভালকৈ গম পাম। সাগৰৰ পৰা কেনেকৈনো শক্তি উৎপাদন কৰা হয়? কয়লা পুৰি বিজুলী শক্তি উৎপাদন কৰে জানো? নদীত বান্ধিও কৰে, তাকো জানো। সৌৰশক্তিৰ কথাও জানো, কিন্তু সাগৰৰ শক্তি কি উপায়ে উলিয়াই অনা হয় সেয়াহে নাজানো। তাপ বিদ্যুৎ প্ৰকল্পত কয়লা পুৰি পোৱা তাপ শক্তিৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰে। কয়লা পুৰিলে তাপ উৎপন্ন হয়। সেই তাপেৰে ডাঙৰ বন্ধ পাত্ৰ বা বইলাৰত ৰখা পানী গৰম হয়। বইলাৰৰ পানী উতলি ভাপ হ'লে সেই ভাপ উচ্চ চাপত সংগ্ৰহ কৰে। উচ্চ চাপত থকা এই ভাপ নলীৰে যাব দি এটা টাৰ্বাইন ঘূৰোৱা হয়। টাৰ্বাইনটো ঘূৰিলে ইয়াৰ লগত যুক্ত ডাইনামো এটা ঘূৰে আৰু বিদ্যুৎ শক্তি উৎপন্ন হয়। বাহ, দিগন্তই যেনেদৰে ব্যাখ্যা কৰিছ, আৰু আমাৰ ইঞ্জিনিয়াৰিং পৰীক্ষাত ভাত পুৰি নম্বৰ পাই যাবি। আমাৰ বাইচাইকেলৰ সন্মুখত থকা লাইটটো এক প্ৰকাৰ সৰু ডাইনামৰ সহায়ত জ্বলোৱা হয়। জাননে তই কথাটো? পেহাদেউ, আমাৰ দেউতাৰ চাইকেলখনৰ লাইটটো তেনেকৈ জ্বলে। দিগন্তইতো দেখিছই। দেখিছোঁ, তাত চকাৰ লগত ঘঁহনি খাই ডাইনামোটো ঘূৰে নহয়। তাপ বিদ্যুৎ প্ৰকল্পত কয়লা পুৰি পোৱা তাপৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয়। সাগৰৰ পৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। এই ক্ষেত্ৰত সাগৰৰ উপৰিভাগৰ পানীৰ উষ্ণতা আৰু সাগৰৰ গভীৰতাৰ থকা পানীৰ উষ্ণতাৰ পাৰ্থক্যৰ সহায় লোৱা হয়। মন কৰিবি, সাগৰৰ ওপৰত থকা পানী আৰু গভীৰতাত থকা পানীৰ উষ্ণতা একে নহয়। কথাটো বুজাই কোৱাচোন মনোজ দা, তুমি কোৱাচোন। বাৰু ৰ'বা, মই ক'বলৈ চেষ্টা কৰিম দেই। পেহাদেৱে অৱশ্যে কোৱা আৰম্ভ কৰিছে, তথাপি মই যি অলপ বুজিছোঁ তাকে কৈছোঁ। পেহাদেৱে কৈছে সাগৰৰ পৃষ্ঠ বা উপৰিভাগত থকা পানীৰ উষ্ণতা একে নহয়। উপৰিভাগৰ পানী দ অঞ্চলৰ পানীতকৈ গৰম, গতিকে উষ্ণতাৰ পাৰ্থক্য আছে। এই পাৰ্থক্যকে কামত লগোৱাৰ ব্যৱস্থা কৰা হয়। কেনেকৈ কামত লগোৱা হয়? ধৰ কথাটো এনেকুৱা ধৰণৰ, সূৰ্যৰ পোহৰ পৰি আমাৰ ঘৰ বাৰী মাটি আদি গৰম হয়, হয়নে নহয়? হয়। তেনেদৰে সূৰ্যৰ পোহৰ পৰি সাগৰৰ পানীও গৰম হয়, অৰ্থাৎ পানীৰ উষ্ণতা বাঢ়ে। সূৰ্যৰ পোহৰ পানী ভেদ কৰি কিছু গভীৰলৈ যায়। গভীৰতা বাঢ়িলে তালৈ যোৱা সূৰ্যৰ পোহৰ কমি যায়। ফলত যিমানে গভীৰলৈ যোৱা যায় সিমানে পানী চেঁচা হয়, অৰ্থাৎ উষ্ণতা কমে। বুজিলোঁ। সাগৰৰ গভীৰ অঞ্চলৰ পানীতকৈ উপৰিভাগৰ পানী বেছি গৰম। কিন্তু কিমাননো বেছি গৰম? পাৰ্থক্যটো জানানে মনোজ দা? মই অলপতে আলোচনীখনত পঢ়া মতে সাগৰ পৃষ্ঠৰ পানীৰ উষ্ণতা গড়ে 17 ডিগ্ৰী চেলচিয়াছ। মন কৰিবি, এয়া গড় উষ্ণতাহে দেই। ক্ৰান্তীয় অঞ্চলত উষ্ণতা 24ৰ পৰা 30 ডিগ্ৰী পৰ্যন্ত হয়। সেইদৰে যিমানে দলৈ যোৱা হয় সাগৰৰ পানীৰ উষ্ণতা কমি যায়। যেনে 500 মিটাৰমান গভীৰতাত উষ্ণতা প্ৰায় 12 ডিগ্ৰীমান হয়। গভীৰতা 1000 মিটাৰ হ'লে পানীৰ উষ্ণতা 4-5 ডিগ্ৰীলৈ কমি যায়। বহু তললৈ গ'লে উষ্ণতা ইয়াতকৈ কমে। নৱনীতা, শুনি আছনে? কচোন এতিয়া, সাগৰৰ পৃষ্ঠভাগৰ পানী আৰু গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য কিমান হ'ব পাৰে? ৰ'বা, অলপ ভাবিব দিয়া। সাগৰৰ পৃষ্ঠভাগৰ পানীত উষ্ণতা প্ৰায় 24ৰ পৰা 30 ডিগ্ৰী। 500 মিটাৰ দ হ'লে পানীৰ উষ্ণতা প্ৰায় 12 ডিগ্ৰী। গতিকে উষ্ণতাৰ পাৰ্থক্য হ'ব প্ৰায় 17 ডিগ্ৰী, হয়নে? বাহ, তালিয়া তালিয়া, সম্পূৰ্ণ শুদ্ধ উত্তৰ। আচলতে ধেমালি কৰিলেও নৱনীতা কিন্তু ভাল ছাত্ৰী, মনোযোগেৰে শুনিছে। সাগৰৰ বিভিন্ন স্তৰৰ পানীৰ উষ্ণতাৰ এই পাৰ্থক্যকে বিদ্যুৎ উৎপাদনৰ বাবে কামত লগোৱা হয়। ইয়াক কয় মহাসাগৰৰ তাপ শক্তি সংৰক্ষণ। ইংৰাজীত ইয়াকে কয় অ'চেন থাৰ্মেল এনাৰ্জি কনজাৰ্ভেশ্যন, বা চমুকৈ OTEC। অ' মানে অ'চেন, টি হ'ল থাৰ্মেল, ই মানে এনাৰ্জি, আৰু চি হ'ল কনজাৰ্ভেশ্যন মানে সংৰক্ষণ। বুজিলোঁ। উষ্ণতাৰ পাৰ্থক্য আছে। এই পাৰ্থক্য প্ৰায় 14.15 ডিগ্ৰীমান হ'ব পাৰে, তাকো বুজিলোঁ। কিন্তু কয়লা পুৰি পানীৰ ভাৱ সৃষ্টি কৰাৰ দৰে এই উষ্ণতাত পানীৰ ভাৱ সৃষ্টি কৰিব নোৱাৰি। তেনেহ'লে পানীৰ ভাৱ নহ'লে কেনেকৈ টাৰ্বাইন ঘূৰাব? টাৰ্বাইন ঘূৰাব নোৱাৰিলে ডাইনামোও ঘূৰাব নোৱাৰিব, নহয় জানো? তই এতিয়াহে আচল কথালৈ আহিছ। পানী ভাপ হয় 100 ডিগ্ৰী উষ্ণতাত, অৰ্থাৎ ইয়াৰ উতলাংক 100 ডিগ্ৰী। ইয়াতকৈ কম উতলাংকৰ অন্য তৰল পদাৰ্থ আছে নহয়।
সাগৰৰ উষ্ণ পানীৰ সংস্পৰ্শত এনে কম উতলাংকৰ তৰল উতলিব পাৰে আৰু তৰলৰ ভাপো সৃষ্টি হ'ব পাৰে। এমনিয়া এনে এবিধ তৰল। এনে তৰলৰ পৰা সৃষ্টি হোৱা ভাপ উচ্চ চাপত পাইপেৰে লৈ গৈ আগৰ দৰে টাৰবাইন ঘূৰোৱা হয়। পিছত সাগৰৰ গভীৰতাত থকা চেঁচা পানী পাম্পৰ সহায়ত ওপৰলৈ আনি ইয়াৰ সহায়ত তৰলৰ ভাপ চেঁচা কৰা হয়। নাইবা টাৰবাইন ঘূৰোৱাৰ পিছত এই ভাপকেই পাইপেৰে সাগৰৰ গভীৰতাত থকা চেঁচা অঞ্চললৈ নি চেঁচা কৰা হয়। ৰবি, ইয়াৰ বাবে নিশ্চয় বহুত দীঘল পাইপৰ দৰকাৰ হ'ব। নিশ্চয় হ'ব পেহাদু। সাগৰৰ গভীৰতাৰ পৰা পানী পাম্পেৰে আনিবলৈ বৃহৎ আকাৰৰ ফাইবাৰ গ্লাছ পাইপ ব্যৱহাৰ কৰা হয়। এনেকুৱা একোডাল পাইপৰ দৈৰ্ঘ্য প্ৰায় 1000 মিটাৰমান হয় পেহাদু। তুমি কৈছা এমনিয়াৰ নিচিনা তৰলৰ ভাপৰ সহায়ত টাৰবাইন ঘূৰোৱা হয়। ঠিক আছে, বুজিলোঁ। কিন্তু এই ভাপ আকৌ চেঁচাও কৰা হয়। চেঁচা কৰাৰ দৰকাৰ কিয় হয়? যিকোনো তৰলৰ ভাপ চেঁচা হ'লে ঘনীভূত হৈ পুনৰ তৰল হৈ পৰে। এই ঘনীভূত তৰলকে বাৰে বাৰে বইলাৰত ব্যৱহাৰ কৰি থকা হয়। গতিকে তৰলখিনি ভাপ হৈ উৰি নাযায়। একেখিনি তৰলকে ব্যৱহাৰ কৰি থকা হয় আৰু এই কাম চলিয়ে থাকে। সাধাৰণ অৱস্থাত পানী যে 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত উতলি ভাৱ হয় জানো? এইবোৰ তৰল কিমান উষ্ণতাত ভাৱ হ'ব পাৰে? সঠিক কিমান উষ্ণতাত ভাপলৈ ৰূপান্তৰিত হয় মই ভালকৈ নাজানো। এইবোৰ কথা পেহাদুৱে পঢ়াই থাকে। পেহাদু কওকচোন। মনোজে কোৱা এমনিয়া উচ্চ চাপত ৰাখিলে -35.5 মানে 35.5 ডিগ্ৰীত উতলে আৰু তৰল ভেদে এই উষ্ণতা বেলেগো হয়। ভাবিলে কথাবিলাক সহজ যেন লাগে। কঠিন কাম হ'ল বৃহৎ আকাৰৰ পাইপ সাগৰৰ 1000 মিটাৰমান দলৈ নি নষ্ট নোহোৱাকৈ ভালদৰে ৰাখিব পৰাটো। এনে পাইপে সাগৰৰ পানীৰ সোঁত, ঢৌ, পানীৰ চাপ সহি থাকিব পাৰিব লাগিব। পাইপডাল এনে পদাৰ্থৰে তৈয়াৰী হ'ব লাগিব যাতে ইয়াক ভিতৰেৰে যোৱা ৰাসায়নিক ভাপ বা বাহিৰৰ সাগৰৰ লুণীয়া পানীয়ে ক্ষয় কৰিব নোৱাৰিব। এইবিলাকেই বিজ্ঞানীসকল আৰু ইঞ্জিনিয়াৰসকলৰ প্ৰত্যাহ্বান। এনে পদ্ধতি ব্যৱহাৰ কৰি ক'ৰবাত বিদ্যুৎ উৎপাদন কৰিছেনে? প্ৰথমতে হাৱাইৰ ওচৰৰ সাগৰত এনেধৰণৰ পৰীক্ষামূলকভাৱে এটা প্ৰকল্প স্থাপন কৰা হৈছিল 1979 চনত। এই প্ৰকল্পত প্ৰায় 50 কিলোৱাট বিদ্যুৎ শক্তি উৎপন্ন কৰিবলৈও সমৰ্থ হৈছিল। ইয়াৰ পিছত জাপানতো এনে এক প্ৰচেষ্টা হাতত লোৱা হয়। বহু কাৰিকৰী অসুবিধাৰ বাবে পিছে এই প্ৰকল্প পিছলৈ বন্ধ কৰিবলগীয়া হয়। আচলতে এনেধৰণৰ অ'চেন থাৰ্মেল এনাৰ্জি কনজাৰ্ভেশ্যন বা OTECৰ যন্ত্ৰপাতিসমূহ সাগৰৰ মাজত ডাঙৰ প্লেটফৰ্ম বা বাৰ্জত স্থাপন কৰিব পাৰি বা পাৰৰ ভূমিখণ্ডতো পাৰি। সাগৰৰ মাজত স্থাপন কৰিলে গভীৰ অঞ্চলত চেঁচা পানীৰ বাবে দীঘল পাইপ নালাগে, ফলত পাইপৰ খৰচ কমে। কিন্তু এনে ঠাইত যন্ত্ৰপাতি স্থাপন কৰিলে সাগৰৰ মাজভাগত সঘনে অহা ধুমুহাই ক্ষতি কৰাৰ সম্ভাৱনা বেছি। উৎপাদন কৰা বিদ্যুৎ ভূভাগলৈ কঢ়িয়াই আনোতে খৰচো পৰে বেছি। আনহাতে ভূমিভাগত স্থাপন কৰা OTEC প্ৰকল্পৰ সহায়ত বিদ্যুৎ বিতৰণৰ খৰচ কমিব যদিও চেঁচা পানী, গৰম পানী কঢ়িয়াব লাগিব পাইপেৰে সাগৰৰ পাৰলৈ। ইয়াৰ বাবে লাগিব বৃহৎ আকাৰৰ দীঘল পাইপ, ফলত খৰচ হ'ব অত্যন্ত বেছি। অৱশ্যে দুয়োটাৰে সুবিধা অসুবিধাও আছে। মনোজ দা, এটা কথা মনত খেলাই আছে। কি? পৃথিৱীত সকলো ঠাইৰে সাগৰীয় অঞ্চলত এনেদৰে পানীৰ উষ্ণতাৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পৰা যাব জানো? কিয়নো কিছুমান ঠাইৰ সাগৰৰ পানীৰ উপৰিভাগৰ উষ্ণতাই বহু কম, নহয় জানো? তই ঠিকেই ভাবিছ। এই OTEC এই প্ৰকল্প ঠিকমতে চলি থাকিবলৈ আমি কোৱা পানীৰ উষ্ণতাৰ পাৰ্থক্য 20 ডিগ্ৰীমান হ'লে ভাল। যন্ত্ৰপাতিৰ দক্ষতা তেতিয়া ঠিকেই থাকে। এনে উষ্ণতাৰ পাৰ্থক্য ট্ৰপিকেল বা ক্ৰান্তীয় অঞ্চলতহে পোৱা যায়। আমেৰিকাৰ দক্ষিণৰ ৰাজ্যসমূহ, অষ্ট্ৰেলিয়াৰ কিছু অংশ আৰু ভাৰতকে ধৰি বহু উন্নতশীল দেশ এনে অঞ্চলত পৰে। তাৰমানে আমাৰ ভাৰত সুবিধাজনক অঞ্চলত আছে। ভাৰতত এই ক্ষেত্ৰত কাম কাজ কিবা আগবাঢ়িছেনে? এই ভাৰতত নেশ্যনেল ইনষ্টিটিউট অৱ অ'চেন টেকন'লজি এই নামৰ এটা প্ৰতিষ্ঠান আছে। চমুকৈ NIOT এই বুলি জনা যায়। সাগৰ সম্পৰ্কে বিভিন্ন অধ্যয়ন এই অনুষ্ঠানৰ বিজ্ঞানীসকলে কৰি থাকে। এই প্ৰতিষ্ঠানৰে এগৰাকী বিজ্ঞানী হ'ল ডক্টৰ সুব্ৰমণিয়ম কামিৰলি। এখেতৰ উদ্যোগতে এই প্ৰতিষ্ঠানে 2003 চনত সাগৰৰ শক্তি আহৰণৰ বাবে কাম আৰম্ভ কৰে। তেওঁলোকে বংগোপসাগৰত পৰীক্ষামূলকভাৱে যন্ত্ৰপাতি বহুৱায়। কিন্তু কিছুদিনৰ পিছতে সাগৰৰ সোঁতে 800 মিটাৰ দীঘল পাইপ উটুৱাই লৈ যায়
আন কাৰিকৰী অসুবিধাও অৱশ্যে দেখা দিয়ে। পিছত কি হ'ল? চেষ্টা বাদেই দিলে নেকি? নতুনকৈ পাইপ বহুৱালেনে? ভাৰতীয় এই প্ৰতিষ্ঠানটোৰ এই প্ৰকল্প বহুৱাৰ উদ্দেশ্য আছিল OTECৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা আৰু ইয়াক ভূভাগলৈ কঢ়িয়াই অনা। ব্যৰ্থতাৰ সন্মুখীন হৈ তেওঁলোকে নতুনকৈ ভাবিবলৈ আৰম্ভ কৰে। শক্তিৰ নতুন ধৰণে ব্যৱহাৰৰ উপায়ো উলিয়ালে। কিনো এই নতুন ব্যৱহাৰ? আচল কথা হ'ল সাগৰৰ মাজভাগত উৎপাদন কৰা বিদ্যুৎ কঢ়িয়াই অনাৰ নানা কাৰিকৰী অসুবিধা আছে, লগতে খৰচো বেছি হয়। খৰচৰ কথাটো একেবাৰে ওলাই কৰিব নোৱাৰি। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ কাফ্ৰী আলী আৰু তেওঁৰ সহযোগীসকলে চিন্তা কৰিলে যে এই শক্তি সহজে অন্য কামত খটুৱাব পাৰি। সকলোৱে দেখিলে যে সাগৰৰ পাৰৰ অঞ্চলত সদায় বিশুদ্ধ খোৱা পানীৰ অভাৱ। সাগৰৰ লুণীয়া পানীৰ পৰা লোণ উলিয়াব পাৰিলে প্ৰচুৰ বিশুদ্ধ পানী পোৱা যাব। তেওঁলোকে এটা কাম কৰিলে। টুটিকৰিণ নামৰ ঠাইৰ ওচৰত সাগৰৰ মাজত ডাঙৰ জাহাজৰ দৰে এটা বাৰ্জ বহুৱাই তাত OTEC এই পদ্ধতিৰে যি শক্তি পালে সেই শক্তি ব্যৱহাৰ কৰি সাগৰৰ পানীৰ পৰা লোণ আঁতৰাব পৰা এটা যন্ত্ৰ বহুৱালে। প্ৰথমতে তেওঁলোকে বহুৱা যন্ত্ৰপাতিৰ সহায়ত দিনে 100 ঘনমিটাৰ বিশুদ্ধ পানী উলিয়াবলৈ সক্ষম হ'ল। এয়াতো বৰ বেছি পৰিমাণৰ পানী নহয়। ইয়াৰ কাৰণে ইমান কষ্ট বা খৰচ কৰাৰ প্ৰয়োজন বাৰু আছেনে? শুন, নতুন কিবা পদ্ধতি চিন্তা কৰি উলিয়ালে পোনতে কম পৰিসৰত পৰীক্ষা চলাই পদ্ধতিটো কাৰ্যকৰী হ'বনে নহয় চোৱা হয়। তেতিয়া প্ৰয়োজন হ'লে পদ্ধতিৰ সংশোধনো কৰা হয়। বহু মানুহৰ কাৰণে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ এই পেহাদেৱে কোৱা এই পৰিমাণৰ পানী নিশ্চয় যথেষ্ট নহয়। পিছে কম পৰিসৰত পৰীক্ষামূলকভাৱে কৰি চাই সফল হ'লেহে বৃহৎ পৰিসৰৰ প্ৰকল্প বা আঁচনি লোৱাত সুবিধা হয়। এই ক্ষেত্ৰতো তাকেই কৰিছিল। মনোজে কোৱাৰ দৰে এই সাফল্যৰ পিছতে বেছি পৰিমাণৰ বিশুদ্ধ খোৱা পানী উৎপাদন কৰাৰ আঁচনি হাতত লোৱা হয়। ৰাষ্ট্ৰীয় মহাসাগৰ প্ৰযুক্তি চৰ্চা কৰা যি অনুষ্ঠানৰ কথা কৈ আছোঁ, সেইটো অনুষ্ঠানেই অলপতে এটা ডাঙৰ আঁচনি হাতত লৈছে। সাগৰৰ মাজত বাৰ্জত যন্ত্ৰপাতি বহুৱাই প্ৰতিদিনে 1 নিযুত লিটাৰ বিশুদ্ধ খোৱা পানী প্ৰস্তুত কৰাৰ দিহা কৰিছে। বেছি বিশুদ্ধ পানী একেলগে প্ৰস্তুত কৰাৰ বাবে খৰচো কম পৰিব আৰু হিচাপ কৰি দেখা গৈছে প্ৰতি লিটাৰ পানী এনেদৰে উৎপাদন কৰোঁতে খৰচ পৰিব মাত্ৰ 6 পইচা। অদূৰ ভৱিষ্যতে সাগৰৰ লুণীয়া পানীৰ পৰা দিনে প্ৰায় 25 নিযুত লিটাৰ বিশুদ্ধ পানী প্ৰস্তুত কৰিব পাৰিব বুলি এই অনুষ্ঠানৰ বিজ্ঞানীসকলে আশা কৰিছে। তেনেহ'লে সাগৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ চেষ্টা এৰিয়ে দিলে নেকি? বিশুদ্ধ খোৱা পানীৰ অভাৱ থকা ঠাইত এনে পানী সহজে পোৱাটো দৰকাৰ, কিন্তু ইলেক্ট্ৰিচিটিও ক্ৰমে বেছিকৈ লগা হৈছে। চেষ্টা এৰি দিয়া নাই, বৰঞ্চ শক্তি উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা বাবে এই দিশত প্ৰচেষ্টা চলি আছে। এনেদৰে প্ৰচেষ্টা চলি থাকিলে এদিন হয়তো সকলো হ'ব। অকল সাগৰৰ পৰা কিয়, শক্তি আহৰণৰ কাৰণে আন বিভিন্ন উৎসৰ সন্ধানো চলি আছে। এইবোৰ কাম যে চলি আছে গৈ চাবলৈ মন যায়। এই সাগৰেই দেখা নাই। ময়ো দেখা নাই। দেউতা, এইবাৰ সাগৰ চাবলৈকে ফুৰিবলৈ ওলাও দিয়া। এইবাৰ পূজাৰ বন্ধতে চেষ্টা এটা কৰিব লাগিব, বুজিছ? মই কাপ প্লেটবোৰ লৈ যাওঁ দিয়া। নে ময়ো উঠো। এই মনোজ বহুত দিনৰ মূৰত আজি থাকিব। বজাৰলৈ গৈ সেই মাছ তাছ অলপ লৈ আহোঁগৈ। সদায় আৰু হোষ্টেলত খাই খাই তাৰ নিশ্চয় আমনি লাগিছে, নে কি কোৱা মনোজ? ঠিকেই কৈছে পেহাদেউ। যাওক, আপুনি সোনকালে বজাৰৰ পৰা আহকগৈ। দিগন্ত, ব'ল তোৰ ৰুমলৈ যাওঁ। ব'লা। নতুন কিবা কিতাপ কিনিছ নেকি চাওঁগৈ। ব'লা। নৱনীতা, আহা। বিজ্ঞানে আনিলে জোঁৱাৰ ধাৰাবাহিকলানিৰ 9ম খণ্ড শুনিলে। ৰচনা আছিল ডক্টৰ বাৰীন্দ্ৰ কুমাৰ শৰ্মাৰ। ইয়াত ভাগ ল'লে কৌস্তুভমণি শইকীয়া, ঋতুপৰ্ণ দাস, চন্দিমা লেখাৰু আৰু অপূৰ্ব লহকৰে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। ক্ৰান্তীয় অঞ্চলত সাগৰ পৃষ্ঠৰ উষ্ণতা আৰু প্ৰায় 500 মিটাৰমান গভীৰতাত উষ্ণতা, এই দুই উষ্ণতাৰ মাজৰ পাৰ্থক্য মোটামুটিভাৱে কিমান? 28 ডিগ্ৰী, 12 ডিগ্ৰী, 30 ডিগ্ৰী নে 16 ডিগ্ৰী? প্ৰশ্নটো আকৌ কৈছোঁ। ক্ৰান্তীয় অঞ্চলত সাগৰ পৃষ্ঠৰ উষ্ণতা আৰু প্ৰায় 500 মিটাৰমান গভীৰতাত উষ্ণতা,
এই দুই উষ্ণতাৰ মাজৰ পাৰ্থক্য মোটামুটিভাৱে কিমান? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনাত পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, গুৱাহাটী ৭81-০০৩। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এইবাৰ শুনক নেপচুনৰ আৱিষ্কাৰ সম্বন্ধে কিছু কথা। 1846 চনৰ 23 ছেপ্টেম্বৰ, সেইদিনাই আমাৰ সৌৰজগতৰ অষ্টম গ্ৰহ নেপচুন আৱিষ্কৃত হৈছিল। এই গ্ৰহটোৰ আৱিষ্কাৰৰ মূলতে আছে বিজ্ঞানীৰ গাণিতিক অনুশীলন। গাণিতিক ভৱিষ্যৎবাণীৰ ফলশ্ৰুতি হিচাপে আৱিষ্কৃত হোৱা এইটোৱেই প্ৰথম গ্ৰহ। আমাৰ সৌৰজগতখনৰ কেন্দ্ৰত আছে সূৰ্যটো। পৃথিৱীকে ধৰি গ্ৰহকেইটাই সূৰ্যৰ চাৰিওফালে ঘূৰে। 1846 চনৰ 23 ছেপ্টেম্বৰৰ আগলৈকে সৌৰজগতখনৰ সপ্তম অন্তিম গ্ৰহটো আছিল ইউৰেনাছ। অৱশ্যে মহান বিজ্ঞানী গেলিলিওৱে অঁকা ছবিত নেপচুনৰ উল্লেখ আছে, কিন্তু তেওঁ ইয়াক এটা স্থিৰ নক্ষত্ৰ বা ফিক্স ষ্টাৰ বুলি ভাবিছিল, গ্ৰহ বুলি জনা নাছিল। সেয়েহে নেপচুন গ্ৰহটো মানুহৰ অজানা হৈ আছিল। এলেক্সিছ ৱ'ভাৰ্ড নামৰ বিজ্ঞানী এগৰাকীয়ে ইউৰেনাছ গ্ৰহটোৰ কক্ষপথ সম্বন্ধীয় কিছুমান তথ্য গণনা কৰি উলিয়াইছিল। দেখা গৈছিল যে তেওঁ গণনা কৰি পোৱা তথ্য আৰু পৰীক্ষালব্ধ তথ্য বহুত ক্ষেত্ৰত নিমিলে। ইয়াৰ কাৰণ হিচাপে ৱ'ভাৰ্ডে ইউৰেনাছৰ কাষত অষ্টম গ্ৰহৰ অস্তিত্ব বিবেচনা কৰিছিল। ৱ'ভাৰ্ডৰ ধাৰণা সাৰোগত কৰি জন আডামছ নামৰ বিজ্ঞানী এগৰাকীয়ে সম্ভাৱ্য এই গ্ৰহটোৰ কক্ষপথ গণনা কৰি উলিয়াইছিল 1843 চনত। ৱ'ভাৰ্ডৰ গণনা প্ৰকাশ পোৱাৰ প্ৰায় 25 বছৰ পাছত আৰৱেইন লা ভিয়েৰা নামৰ আন এগৰাকী বিজ্ঞানীয়ে নিজাববীয়াকৈ ইউৰেনাছৰ কক্ষপথ গণনা কৰিছিল। তেওঁৰ গণনাৰ তথ্যসমূহ ৱ'ভাৰ্ডৰ তথ্যৰ সৈতে মিলিছিল। লগে লগে লা ভিয়েৰাই বাৰ্লিন মানমন্দিৰ অৰ্থাৎ বাৰ্লিন অবজাৰভেটৰীত থকা জ্যোতিৰ্বিজ্ঞানী জোহান গটফ্ৰাইড গালেইক অনুৰোধ জনাই সৌৰজগতৰ অষ্টম গ্ৰহটোৰ অনুসন্ধান কৰিবলৈ। এই অনুসন্ধানৰ ফলতে লা ভিয়েৰাই গণনা কৰি পোৱা স্থানতেই এই গ্ৰহটো ধৰা পেলোৱা হয়। আৱিষ্কাৰৰ পাছত জোহান গালেই গ্ৰহটোৰ নাম জেনাছ ৰাখিছিল, কিন্তু ইংলেণ্ডত আকৌ গ্ৰহটোৰ নাম দিছিল অ'চেনাছ। কিন্তু আৱিষ্কাৰৰ সৈতে জড়িত মূল ব্যক্তি হিচাপে লা ভিয়েৰাই গ্ৰহটোৰ নাম নেপচুন ৰাখে। ৰোমানসকলৰ উপাখ্যান অনুসৰি নেপচুন হ'ল সাগৰৰ ৰজা। পৃথিৱীৰ বাহিৰে আন সকলোকেইটা গ্ৰহৰ নাম গ্ৰীক আৰু ৰোমান উপাখ্যানৰ পৰা লোৱা হৈছে। আমাৰ সৌৰজগতখনত থকা গ্ৰহবোৰৰ ভিতৰত আকাৰ হিচাপে বৃহস্পতি আটাইতকৈ ডাঙৰ। তেনেদৰে নেপচুন হ'ল চতুৰ্থ বৃহৎ গ্ৰহ। ভৰ হিচাপে ই শীৰ্ষৰ পৰা তৃতীয় স্থানত। ইয়াৰ বায়ুমণ্ডল হাইড্ৰজেন, হিলিয়াম আৰু মিথেন গেছেৰে গঠিত। মিথেন গেছ থকা বাবে গ্ৰহটোক নীলা দেখা যায়। গ্ৰহটোৰ খোলাটো কঠিন অৱস্থাত থকা পানী, এমনিয়া আৰু মিথেনেৰে গঠিত। গ্ৰহটোত সঘনাই ধুমুহা হৈ থাকে। 1930 চনত প্লুটো আৱিষ্কাৰ হোৱাৰ আগলৈকে নেপচুনেই আমাৰ সৌৰজগতৰ অন্তিম গ্ৰহ আছিল। শেহতীয়াভাৱে প্লুটোক গ্ৰহৰ মৰ্যাদা দিয়া নিদিয়া সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা হ'ল। 2006 চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই নিৰ্ধাৰণ কৰা চৰ্ত সাপেক্ষে প্লুটোক এটা বামন গ্ৰহ বা ডৱাৰ্ফ প্লেনেট হিচাপেহে স্বীকৃতি দিয়া হ'ল। সেয়েহে এতিয়া আমাৰ সৌৰজগতৰ অন্তিম গ্ৰহটো হ'ল নেপচুন। বৈজ্ঞানিক চিন্তা চৰ্চাই কেনেদৰে সত্য প্ৰতিষ্ঠা কৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন হ'ল নেপচুনৰ আৱিষ্কাৰ। নেপচুনৰ আৱিষ্কাৰ সম্বন্ধে কিছু কথা শুনিলে। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ 9ম খণ্ড শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ